অৰুণোদয় 3.0ত আবেদনৰ বাবে কোনো ধৰণৰ আয় প্ৰমাণপত্ৰ নালাগে। ৰাজ্য চৰকাৰে স্পষ্টীকৰণ দিছে, অৰুণোদয় 3.0 আঁচনিৰ বাবে উপাৰ্জনৰ প্ৰমাণপত্ৰ আৱশ্যক নহয়। অসম চৰকাৰৰ বিত্ত বিভাগে অৰুণোদয় 3.0 আঁচনিৰ অধীনত উপাৰ্জনৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন সম্পৰ্কে এক স্পষ্টীকৰণ জাৰি কৰিছে। ইয়াত দিয়া আছে, এই স্পষ্টীকৰণৰ অনুসৰি অৰুণোদয় 3.0 আঁচনিৰ অধীনত বিত্তীয় সাহায্য লাভ কৰিবলৈ বৈধ ৰেচন কাৰ্ড থকা ব্যক্তি তথা পৰিয়াললৈ গাঁও প্ৰধান, মৌজাদাৰ অথবা আন কোনো কৃতপক্ষৰ পৰা উপাৰ্জনৰ প্ৰমাণপত্ৰ আহৰণ কৰি জমা দিয়াৰ প্ৰয়োজন নাই। এতিয়া আপোনালোকে অৰুণোদয় 3.0ত আবেদন কৰিবৰ বাবে উপাৰ্জনৰ প্ৰমাণপত্ৰৰ বাবে হাবাথুৰি খাবলৈ প্ৰয়োজন নাই। আপোনালোকৰ ৰেচন কাৰ্ডৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব আপোনালোকৰ অৰুণোদয় 3.0ৰ বাবে। এই মাহৰ 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আমি অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰী নিৰ্বাচন কৰি আছো। অৰ্থাৎ প্ৰত্যেক গাঁও সভা পাতিছো, পুলিং বুথত আমি অৰুণোদয় বাবে হিতাধিকাৰীৰ আমি নিৰ্বাচন কৰিছো। আৰু এইবাৰৰ নতুন নিয়ম মতে অৰুণোদয় আঁচনি পাবৰ কাৰণে আমাৰ ঘৰত এখন ৰেচন কাৰ্ড থাকিব লাগিব। আগতে ৰেচন কাৰ্ডত অকল আমি চাউল পাইছিলোঁ, কিন্তু এতিয়া আমি ৰেচন কাৰ্ডত অৰুণোদয় পালোঁ। আৰু আমি ৰেচন কাৰ্ডখন দেখুৱালেই আমি মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া আমাৰ পৰিয়ালটোৱে বছৰি চিকিৎসা পাব পাৰিব। ইয়াৰ পিছত ৰেচন কাৰ্ডখনৰ লাভ কি? আমি সকলো কথাতে গাঁওবুঢ়াৰ চাৰ্টিফিকেট ল'ব লাগে, মৌজাদাৰৰ চাৰ্টিফিকেট ল'ব লাগে। কিন্তু ৰেচন কাৰ্ডখন হাতত থকা মানে এইটো প্ৰমাণ হয় যে মোৰ বাৰ্ষিক উপাৰ্জন 4 লাখ টকাতকৈ কম। এতিয়া বহুত মানুহে অৰুণোদয়ৰ বাবেও গাঁওবুঢ়াৰ চাৰ্টিফিকেট বিচাৰি আছে। মই আপোনালোকক এটাই কথা কৈছো যে অৰুণোদয়ৰ কাৰণে গাঁওবুঢ়া মৌজাদাৰৰ কোনো চাৰ্টিফিকেট নালাগে, মাত্ৰ ৰেচন কাৰ্ডখন দেখুৱালেই হ'ব। কোনোবা জাগাত চাৰ্টিফিকেটৰ নামত 30 টকা লয়, 50 টকা লয়, 100 টকা লয়। এইবিলাক মই ভাল নাপাওঁ। আৰু সেইকাৰণে আজিৰ সভাতে মই কৈ দিছো যে ৰেচন কাৰ্ড থাকিলে কোনো গাঁওবুঢ়াৰ আমাক চাৰ্টিফিকেট নালাগে, কোনো মৌজাদাৰৰ আমাক ইনকাম চাৰ্টিফিকেট নালাগে। এতিয়া খুজি আছিল নেকি ইয়াতে? আজিৰ পৰা আপোনালোকক নালাগে, তেনেকেই পাব।